এই সৰল অংকটো লক্ষ্য কৰা। আমি সৰল অংক কেনেকৈ কৰিব লাগে, ইয়াতে পূৰণ আছে, বন্ধনী আছে, মাত্ৰা আছে। গতিকে আমি বন্ধনী, কুটিল বন্ধনী আছে, বড় বন্ধনী আছে, চন্দ্ৰ বন্ধনী আছে। এতিয়া প্ৰথম কাৰ কাম কৰিম? প্ৰথম কাম কৰিবলৈ মাত্ৰাৰ, যেনে 7 আৰু 4ৰ মাত্ৰা আছে, গতিকে আমি প্ৰথম বাকীখিনি যেনেকৈ আছে সেনেকৈ থাকিব। 7ৰ পৰা 4টো বিয়োগ হৈ আছে, সেইটো বিয়োগ কৰিম। 7ৰ পৰা 4 গ'লে 3, তাৰপিছত বাকীখিনি যি এজিটিছ থাকি গৈছে। এবাৰ আমি কাৰ কাম কৰিছোঁ? চন্দ্ৰ বন্ধনীৰ ভিতৰৰ কাম কৰিবলৈ, অৰ্থাৎ চন্দ্ৰ বন্ধনীৰ 2 আৰু 3, সেইটো 2 আৰু 3 আছে, 2 আৰু 3 যোগ কৰোঁতে 5 হৈছে। নেক্সট বাৰত আমি কাম কৰিম কাৰ? কুটিল বন্ধনীৰ কাম, অৰ্থাৎ কুটিল বন্ধনীৰ 10ক 5ৰে হৰণ হৈ আছে, সেইটো কৰিম। 10ক 5ৰে হৰণ কৰোঁতে 2 বাৰ গৈছে। তাৰপিছত কাৰ কাম কৰিম? বড় বন্ধনীৰ ভিতৰৰ কাম। বড় বন্ধনীত 15 বিয়োগ 2 বিয়োগ 2 আছে, গতিকে 15টা যোগ 2টা বিয়োগ 2টা বিয়োগ 2টা বিয়োগ 2টা বিয়োগ 4টা বিয়োগ। 15ৰ পৰা 4 গ'লে কিমান থাকিল? 11। ইফালে এতিয়া আহিল পূৰণ থাকিল। পূৰণৰ কামটো 5 আৰু 4 পূৰণ হৈ আছে, 5 4 গুণ 20 আৰু 11টো থাকিল। 20ৰ পৰা 11 গ'লে কিমান? 9। এনেকৈ আমি সৰল কৰা অংক কৰিব লাগে।